চিলাউথাৰ ভগৱান মিচিং গাঁও যেহেতু ইয়াতে পোৱাৰ ভাগতে ইয়াতে হাতী বনৰীয়া হাতী ওলাই ইয়াতেই মানুহ যথেষ্ট হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে যেহেতু ক'ব লাগিব যে এয়া ডিমৌ নৈ আৰু ডিমৌ নৈৰ গাতে লাগি থকা এখন হাবি আৰু এই হাবিতেই যোৱাকালি যেহেতু ডিমৌ অঞ্চলৰ বিভিন্ন ঠাইত বিচৰণ কৰাৰ পিছতেই পোৱাৰ ভাগত এইখন অঞ্চলতে যেহেতু ভগৱান যি মিচিং গাঁও এই মিচিং গাঁৱতে এই হাবিতে যিহেতু সোমাই পৰিছে আৰু যিখন হাতী এই হাতীটোক দেখি মানুহে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে বিভিন্ন অঞ্চলত গাঁৱৰ ভিতৰতে সোমাই বিভিন্ন কলগছ তামোল গছকে ধৰি বিভিন্ন গছ সমস্যাৰ সৃষ্টি কৰা দেখা গৈছে যেহেতু ক'ব লাগিব যে বিভাগীয় কৰ্তৃপক্ষ আহি ইয়াতে সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে গাঁৱৰ লোকসকলে আহি যিহেতু এই অঞ্চলখনৰ লোক যিহেতু পোনপ্ৰথমবাৰৰ বাবে এই হাবিত যিহেতু হাতী অহা দেখা গৈছে যিহেতু এটা কথা উল্লেখ কৰিব লাগিব ব্ৰহ্মপুত্ৰত যিহেতু বাৰণী পানীয়ে যিখন ঠাইত মুক্তিয়াৰ সোণাৰীঘাট যিখন হাবি আছিল এই ঠাইতে হাতীবোৰ পূৰ্বতে আছিল কিন্তু এটা কথা উল্লেখ কৰিব যে পানী বেছি হোৱাৰ কাৰণে এই অঞ্চলত থাকিবলৈ জেগা নথকাৰ কাৰণে ওখ ঠাই বিচাৰি এনেদৰে ভগৱান মিচিং গাঁৱত যিহেতু আহি ইয়াতে এই হাবিৰ ভিতৰতে আছে ইয়াতে স্থানীয় লোক আছে তেওঁলোকৰ পৰা আমি কথা পাতিব যত্ন কৰিম আচ্ছা কি ক'ব কেতিয়া আহিছে আৰু ইয়াতে আমাৰ গাঁৱৰ মানুহে ৰাতিপুৱা 3টামান বজাত প্ৰত্যক্ষ কৰিছে হাতীটো তাৰপিছত গাঁৱৰ মানুহে এতিয়া আতংকিত হৈছে যে ঘৰ ভাৰী ওচৰত আছে ঘৰ জেউৰা ভাঙিছে কলগছ খাইছে এনে বহুত ধৰণৰ উপদ্ৰৱ কৰি আছে গতিকে এতিয়া বিভাগীয় কৰ্তৃপক্ষ আহিছে সিহঁতৰ ওচৰত এটাই অনুৰোধ কোনো পৰ্যায়ে ইয়াৰ পৰা হাতীটোক বাহিৰত ওলোৱাটো আমি কামনা কৰিছোঁ আগত আহিছে নেকি আগতে এনেকুৱা অহা নাই এনেকৈ কিবা নষ্ট কৰিছে ঘৰ বাৰী নষ্টটো এনেকুৱা ঘৰ বাৰী এতিয়ালৈকে নষ্ট কৰা নাই কিন্তু আমাৰ সন্দেহ ৰাতিত নষ্ট কৰিব পাৰি বুলি এনে ক'ৰ পৰা আহিছে বুলি ভাবে এতিয়াতো আমি ভাবিছোঁ য'ত আমাৰ প্লাট হৈছে আৰ্নে চাপৰি তাৰ পৰা হাতীকেইটা আহিছে বুলি সন্দেহ হৈছে ইয়াৰ উপৰিও যিহেতু ইয়াতে স্থানীয় লোক হিচাপে আৰু এজন আছে তেওঁৰ পৰা কথা পাতিম ইয়াৰ পূৰ্বে কালি নিশাত ক'ত বিচৰণ কৰিছিল গম পায় নেকি হয় আমি শুনামতে শ্যামজুলি গাঁৱত 2-3খন তেনেকৈ ডাঙৰ কল বাগানৰ পেঞ্চিং ভাঙি দিয়া হৈছে শ্যামজুলি হৈয়ে মানে এইখন হাবি সৰু হাবি আৰু গাঁৱৰ কাষতে সৰু হাবি এখন আছে ভগৱান মিচিং গাঁৱত শ্যামজুলি হৈয়ে ৰাতি ইয়ালৈ পাৰ হৈ আহিছে প্ৰশাসনে কিবা জনাইছে নেকি ইয়াত কেনেকৈ ইয়াৰ ব্যৱস্থা কৰিব প্ৰশাসনক মই ফোন কৰিছিলোঁ ডিমৌ বিট অফিচাৰজনক ফৰেষ্ট ডিপাৰ্টমেণ্টক তেতিয়া তেখেতে কৈছে আমি যিমান পাৰে সোনকালে ব্যৱস্থা কৰিম এতিয়া ধেমাজিৰ পৰা মানুহ মাতিছোঁ সিহঁতে আহক তাৰ পাছত আমি লাহে লাহে ব্যৱস্থা কৰি দিম বুলি প্ৰশাসনে তেনেকৈ কৈছে এয়া ইতিমধ্যে উল্লেখ কৰিছে যিহেতু কালি ৰাতিৰ পৰা যিহেতু ডিমৌ অঞ্চলত বিচৰণ কৰাৰ পিছত এই গাঁওখনৰ ভিতৰত আহি পৰিছে আৰু হাতীটোৱে যিহেতু গাঁওখনৰ ভিতৰত আহি বিভিন্ন ধৰণৰ উপদ্ৰৱ চলোৱা দেখা গৈছে কিন্তু বৰ্তমানলৈকে কোনো মানুহ বা ঘৰ তেনেধৰণে থান বান কৰা বা পৰিৱেশ দেখা নাই কিন্তু ইতিমধ্যে ইয়াত প্ৰশাসন বিভাগৰ লোক আহি পাইছে কিন্তু তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা ইয়াৰ পৰা কৰিব এয়া এক লক্ষণীয় হৈ পৰিব গরম কাংবে Go, ja, baby, ja. Apa guri aise ge? আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ